কোনো এখন ঘৰত নিগনি দেখা পোৱাটো এক তেনেই স্বাভাৱিক কথা। যদিহে এটা নাইবা দুটা নিগনি আছে তেনেহ'লে ঠিকেই আছে, কিন্তু কেতিয়াবা কোনো এখন ঘৰত হঠাতে নিগনিৰ উপদ্ৰৱ বাঢ়ি যায়। আপুনি বাৰু জানেনে এইটোৰ কিহৰ লক্ষণ? নাইবা ঘৰত এন্দুৰৰ সংখ্যা বৃদ্ধি হোৱাটো শুভ লক্ষণ নে অশুভ লক্ষণ? সেই সন্দৰ্ভত বাৰু আপুনি কিছু কথা জানিব বিচাৰে নেকি? যদিহে জানিব বিচাৰে তেনেহ'লে নিশ্চয়কৈ আপুনি এটা শুদ্ধ ভিডিঅ'ৰ ওচৰলৈকে আহিছে। নমস্কাৰ, আস্থা ক্ৰিয়েশ্যনৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে পোনপ্ৰথমে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে নিগনি তথা এন্দুৰৰ বিষয়ে কিছু কথা আপোনালোকৰ লগত আলোচনা কৰিম। এই সন্দৰ্ভত ইতিমধ্যে বহুকেইটা ভিডিঅ' মই মোৰ চেনেলত দি ৰাখিছোঁ। যদিহে আপোনালোকে চোৱা নাই তেনেহ'লে নিশ্চয়কৈ আগৰ সেই ভিডিঅ' দুটাও চাব পাৰে। বন্ধু বান্ধৱীসকল, কোনো এখন ঘৰত যেতিয়া হঠাতে নিগনিৰ উপদ্ৰৱ বাঢ়ি যায়, সেই ঘৰখনত বাস কৰা প্ৰত্যেকজন লোকৰ কাৰণেই এক মূৰৰ কামোৰণি স্বৰূপ হৈ পৰে। তথা নিগনিয়ে বৰ বেছি অশান্তি নকৰে যদিও কাপোৰ কোটাৰ পৰা আৰম্ভ কৰি যদিহে হঠাতে আপোনাৰ খোৱা বস্তু সিহঁতে খায় তেনেহ'লে খুব সোনকালে আপোনাৰ বেমাৰ হোৱাটো নিশ্চিত। গতিকে নিগনিৰ সমস্যাক আপোনালোকে বৰ বেছি সৰু সমস্যা বুলিও নল'ব। তেনেহ'লে ব'লক আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে জানো যে বাস্তুশাস্ত্ৰ অনুসৰি নিগনি আমাৰ ঘৰত থকাটো নাইবা হঠাতে নিগনি বাঢ়ি যোৱাটো শুভ নে অশুভ লক্ষণ। থোৰতে আপোনালোকে জানি লোৱাটো উচিত যে বাস্তুশাস্ত্ৰ অনুসৰি ঘৰত নিগনিৰ উপদ্ৰৱ বঢ়াটোক একেবাৰে অশুভ বুলি গণ্য কৰা হয়। ইয়াক ঘৰৰ পৰা আঁতৰাবলৈ কিছুমান টিপছ আগবঢ়োৱা হৈছে। ঘৰত নিগনিৰ প্ৰাদুৰ্ভাৱ নিৰ্মূল কৰিবলৈ প্ৰাকৃতিক পদ্ধতিৰ ব্যৱহাৰো কৰা উচিত। অৰ্থাৎ যিবোৰ আমাৰ ৰাসায়নিক নাইবা যিবোৰ ঔষধ ব্যৱহাৰ কৰা হয় সেই ঔষধসমূহৰ জৰিয়তে যদিহে আপোনালোকে নিগনি নিৰ্মূল কৰিব বিচাৰে তেনেহ'লে সেই নিগনিসমূহ যদিহে পুনৰ আহি খাদ্যত পৰে তেনেহ'লে সেই খাদ্য বিষক্ৰিয়া হ'ব পাৰে। গতিকে যদিহে আপোনালোকে যিসমূহ ঘৰুৱা নাইবা গাঁৱলীয়া দৰৱ আছে সেই দৰৱসমূহ যদিহে আপোনালোকে ব্যৱহাৰ কৰে তেনেহ'লে বৰ বেছি এটা অসুবিধা নহয়। ইয়াৰ লগতে নিগনি খেদাৰ কাৰণে কিছুমান প্ৰাকৃতিক সামগ্ৰী ব্যৱহাৰ কৰা হয়, যেনে সুগন্ধি দ্ৰব্য নাইবা কিছুমান ঔষধি গছপাত। আজি আমি সেই বিষয়ে কিছু কথা আলোচনা কৰিম, কিন্তু প্ৰথমতে আপোনালোকক জনাব বিচাৰিছোঁ যে বাস্তুশাস্ত্ৰ অনুসৰিনো নিগনিৰ উপদ্ৰৱ হঠাতে ঘৰত এখনত বাঢ়িলে কি কি সমস্যা হ'ব পাৰে। বাস্তুশাস্ত্ৰ অনুসৰি ঘৰত নিগনিৰ উপদ্ৰৱ বৃদ্ধি পোৱাটো এক অশুভ লক্ষণ হ'ব পাৰে, যিয়ে আৰ্থিক ক্ষতি নাইবা অন্যান্য সমস্যাৰ ইংগিত দিয়ে। ইয়াৰ বিকল্প হিচাপে ঘৰত নিগনিৰ উপদ্ৰৱ কমাবলৈ আপোনালোকে ঘৰটো পৰিষ্কাৰ পৰিচ্ছন্নকৈ ৰাখিব লাগে। বিশেষকৈ ৰন্ধাঘৰ আৰু ভঁৰালত ইয়াৰ উপদ্ৰৱ যিহেতু বাঢ়ি যায়, গতিকে এই দুয়োটা স্থান আপোনালোকে সুন্দৰকৈ ৰখা উচিত। ইয়াৰ লগতে নিগনিৰ প্ৰতি থকা বাস্তুৰ প্ৰভাৱ কমাবলৈ সোমবাৰৰ দিনটোত আপোনালোকে অসমীয়া পদ্ধতি অনুসৰি গণেশ পূজাৰ বাবে নিগনি থকা ঘৰৰ প্ৰৱেশক দায়িক শিকা উচিত। বাস্তুশাস্ত্ৰ অনুসৰি নিগনিৰ উপদ্ৰৱৰ অৰ্থ প্ৰথমতেই হৈছে আৰ্থিক ক্ষতি। বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত নিগনিৰ সংখ্যা হঠাতে যদি বৃদ্ধি পাই যায় তেনেহ'লে ইয়াক অশুভ বুলি ধৰা হয় তথা ঘৰত আৰ্থিক সমস্যা নাইবা ক্ষতিৰ সম্ভাৱনা থাকে। নিগনিৰ বৃদ্ধি ঘৰত কোনো সমস্যা নাইবা অশুভ ঘটনা ঘটাৰ ইংগিত দিব পাৰে। ঘৰ, বিশেষকৈ ৰন্ধাঘৰ আৰু ভঁৰাল পৰিষ্কাৰ পৰিচ্ছন্নকৈ ৰাখক যাতে নিগনি আকৰ্ষিত নহয়। বাস্তুশাস্ত্ৰৰ মতে ঘৰৰ প্ৰৱেশপথৰ ওচৰত যদিহে আপোনালোকে গণেশৰ মূৰ্তি স্থাপন কৰে তেনেহ'লেও নিগনিৰ উপদ্ৰৱ কমি আহিব। সোমবাৰৰ দিনটোত ঘৰৰ উত্তৰ পূব দিশত গণেশ পূজা কৰিলে নিগনিৰ উপদ্ৰৱ কমে বুলি বিশ্বাস কৰা হয়। যদিহে ঘৰত হঠাতে নিগনিৰ সংখ্যা বৃদ্ধি হয় তেনেহ'লে ইয়াক শুভ নাইবা অশুভ বুলি গণ্য কৰা হয়। আমাৰ সমাজত নিগনি হঠাতে বৃদ্ধি পোৱাৰ বিষয় লৈ দুই প্ৰকাৰৰ ধাৰণা আছে। প্ৰথমতে অশুভ মান্যতাসমূহৰ বিষয়ে আলোচনা কৰোঁ। যদিহে আমি অশুভ মান্যতাসমূহ চাওঁ যে বিশ্বাস কৰা হয় যে যদিহে নিগনিবোৰ হঠাতে আপোনাৰ ঘৰত বৃদ্ধি হয়, আনকি এক নিযুত প্ৰচেষ্টাৰ পাছতো যদিহে আপোনালোকে ঘৰৰ পৰা নিগনি আঁতৰাব পৰা নাই তেনেহ'লে ইয়াক সমস্যা অহাৰ লক্ষণ বুলি গণ্য কৰা হয়। কোৱা হয় যে যদিহে নিগনিবোৰে ডাঙৰ আৰু দীঘল বিল তৈয়াৰ কৰি আছে তথা বহু তৰফৰ পৰা চেষ্টা কৰাৰ পাছতো নিগনিয়ে যদিহে আপোনাৰ ঘৰ এৰি যোৱা নাই, আপুনি নিগনিৰ এই কাৰ্যৰ পৰা খুব বেছি সাৱধান হোৱা উচিত। নিগনিৰ এনে কাৰ্যই আপোনাক শত্ৰুৰ পৰা ক্ষতি হোৱাৰ সংকেত দিয়ে।
যদিহে ঘৰত অধিক নিগনি থাকে আৰু ঘৰৰ বস্তুবোৰ কুটি শেষ কৰিছে তেতিয়া নিগনিৰ এই কাৰ্যই আপোনাৰ ঘৰৰ সুখ আৰু সমৃদ্ধি হ্ৰাস হোৱাৰ সংকেত দিয়ে। এতিয়া আহিছোঁ কিছুমান শুভ মান্যতাৰ বিষয়ে। নিগনিৰ নিচিনা দেখাত এন্দুৰ যদিহে হঠাতে আপোনাৰ ঘৰত বৃদ্ধি হয় তেনেহ'লে তাক কিন্তু শুভ সংকেত বুলি গণ্য কৰা হয়, কাৰণ এন্দুৰক লক্ষ্মীৰ স্বৰূপ বুলি গণ্য কৰা হয়। কোৱা হয় যে বহুতো এন্দুৰ যদিহে একেলগে শাৰী পাতি আপোনাৰ ঘৰত প্ৰৱেশ কৰে তেনেহ'লে অতি সোনকালেই ধন লাভ হ'ব বুলি বিশ্বাস কৰা হয়। যদিহে নিগনিৰ আবিৰ্ভাৱ আৰু ৰাতি শব্দ কৰাটোৱে আপোনাক আহিবলগীয়া সমস্যাৰ বিষয়ে সংকেত কৰি দিয়ে, অৰ্থাৎ যদিহে ৰাতি আপোনাৰ ঘৰত নিগনিয়ে শব্দ কৰে তেনেহ'লে ইয়াক আহিবলগীয়া সমস্যাসমূহৰ সংকেত বুলি ধৰা হয়। কোৱা হয় যে নিগনি কেতিয়াও মাৰিব নালাগে, আনকি এন্দুৰকো হত্যা কৰা উচিত নহয়। নিগনিক ভগৱান গণেশৰ বাহন বুলি ধৰা হয় আৰু এন্দুৰক মা লক্ষ্মীৰ ৰূপ বুলি কোৱা হয়। নিগনিক ক্ষতি কৰাৰ পৰিৱৰ্তে তেওঁলোকক ঘৰৰ পৰা বাহিৰলৈ উলিয়াই পঠিওৱাটোহে উচিত। এনেকুৱা কৰিলে আপোনাৰ দুখ নালাগে। তেনেহ'লে ব'লক জানি লওঁ কেইটামান প্ৰাকৃতিক পদ্ধতি তথা কেইটামান গাঁৱলীয়া দৰৱ যিসমূহৰ জৰিয়তে আপোনালোকে খুব সোনকালে নিগনি ঘৰৰ পৰা উলিয়াই পঠাব পাৰিব। গাঁৱলীয়া দৰৱৰ ভিতৰত প্ৰথমটিয়ে হৈছে কণীৰ বাকলি। আপুনি কণীৰ বাকলি ব্যৱহাৰ কৰি ঘৰৰ পৰা নিগনি খেদিব পাৰে। হয়, ইয়াৰ পৰা ওলোৱা গোন্ধই নিগনি খেদাত সহায় কৰে। ইয়াৰ কাৰণে আপুনি কণীৰ বাকলি ঘৰৰ চুকে কোণে থৈ দিব পাৰে। কণীৰ বাকলিৰ গোন্ধত অতিষ্ঠ হৈ নিগনিয়ে আপোনাৰ ঘৰ নিজে নিজেই ত্যাগ কৰিব। ইয়াৰ পাছতেই হৈছে নহৰুৰ স্প্ৰে। আপুনি নহৰু ব্যৱহাৰ কৰিও নিগনিৰ সন্ত্ৰাসৰ পৰা পৰিত্ৰাণ পাব পাৰে। ইয়াৰ বাবে আপোনালোকে নহৰু গুৰি কৰি এটা স্প্ৰে প্ৰস্তুত কৰিব পাৰে আৰু সেই স্প্ৰেটো ঘৰত সময়ে সময়ে ব্যৱহাৰ কৰিব পাৰে। নহৰু স্প্ৰেৰ জৰিয়তে পঁইতাচোৰা, জেঠী, নিগনি তথা বিভিন্ন ধৰণৰ কীট-পতংগ নিজে নিজেই নাইকিয়া হ'ব। নেফথেলিনৰ বল। ঘৰৰ পৰা নিগনি খেদাত নেফথেলিন বলেও এক অন্যতম ভূমিকা গ্ৰহণ কৰে। এই নেফথেলিনবোৰ ঘৰৰ এনে ঠাইত আপোনালোকে ৰাখিব য'ৰ পৰা সিহঁতৰ গোন্ধ গোটেই ঘৰটোত বিয়পি পৰে। নেফথেলিন বলৰ তীব্ৰ গোন্ধত নিগনি অতি সহজেই আপোনাৰ ঘৰৰ পৰা পলাই পত্ৰং দিব। ইয়াৰ পাছতে হৈছে পিঁয়াজ। পিঁয়াজৰ তীব্ৰ গোন্ধেও মিনিটৰ ভিতৰতে নিগনিক আপোনাৰ ঘৰৰ পৰা বাহিৰ কৰি দিব পাৰিব। ইয়াৰ কাৰণে আপুনি ঘৰৰ কোণবোৰত পিঁয়াজৰ বাকলি থৈ দিব তথা পিঁয়াজৰ বাকলিৰ গোন্ধত নিগনি খুব সোনকালেই ঘৰৰ পৰা নাইকিয়া হ'ব। আপুনি জালুকৰ স্প্ৰে ব্যৱহাৰ কৰিও ঘৰৰ পৰা নিগনি খেদিব পাৰে। জালুক গুৰি কৰি তাৰ সৈতে পানী মিহলাই এটা স্প্ৰে প্ৰস্তুত কৰি ঘৰৰ ঠায়ে ঠায়ে ছটিয়াই দিব। এনে কৰাৰ ফলস্বৰূপে অতি সহজতেই নিগনিয়ে আপোনাৰ ঘৰ ত্যাগ কৰিব। লঙৰ তীব্ৰ গোন্ধেও নিগনি খেদাত সহায় কৰিব পাৰে। ইয়াৰ কাৰণে ঘৰৰ কোণত লঙৰ গুৰি ছটিয়াই থ'ব। আপুনি নিগনিৰ পৰা পৰিত্ৰাণ পাবলৈ ঘৰতে বনোৱা স্প্ৰেও ব্যৱহাৰ কৰিব পাৰে। সেই স্প্ৰেটোৰ কাৰণে পিঁয়াজ, নহৰুৰ ৰস, লং পাউডাৰ, ডেটল মিহলি কৰিব আৰু লগতে এটা নেফথেলিনৰ বল গুৰি কৰি তাতে দি দিব আৰু ইয়াৰ লগতে আপোনালোকে অকণমান জালুক তথা শুকান জলকীয়াৰ গুৰি অলপমানো দিব আৰু সেই স্প্ৰেটো আপোনালোকে ঘৰৰ সাৱধানে এঠাইত থৈ দিব আৰু যিসমূহ জেগাৰ পৰা নাইবা য'ৰ পৰা নিগনিসমূহ আহে অৰ্থাৎ আপোনাৰ ভঁৰাল ঘৰৰ ওচৰত আৰু আপোনাৰ পাকঘৰৰ আশে-পাশে এই স্প্ৰেটো মাজে মাজে কৰি থাকিব। দেখিব যে আপোনাৰ ঘৰৰ পৰা পঁইতাচোৰা, নিগনি তথা মকৰা ইত্যাদি নিজে নিজেই নাইকিয়া হৈ যাব। আপুনি ইচ্ছা কৰিলে আপোনাৰ শোৱা কোঠাত নাইবা পাকঘৰত নিগনি দূৰ কৰিবৰ কাৰণে জালুকৰ তেলো ব্যৱহাৰ কৰিব পাৰে, কাৰণ জালুকৰ প্ৰচণ্ড গোন্ধ নিগনি নাইবা এন্দুৰে একেবাৰেই ভাল নাপায়। এটা স্প্ৰে বটলত পানী ভৰাই তাত 10 টোপাল জালুকৰ তেল দি নিগনি থকা ঠাইত আপোনালোকে ভালদৰে স্প্ৰে কৰিব লাগিব আৰু এনেকুৱা কৰিলে ইয়াৰ গোন্ধত নিগনিয়ে সেই ঠাই এৰি পলাবলৈ বাধ্য হ'ব। ইয়াৰ পাছতেই আপোনালোকে ব্যৱহাৰ কৰিব পাৰে ফিটকিৰি। নিগনিয়েও ফিটকিৰিৰ গোন্ধ একেবাৰেই ভাল নাপায়। গতিকে ফিটকিৰি ভালদৰে গুৰি কৰি নিগনি থকা ঠাইত যদিহে আপোনালোকে ছটিয়াই দিব পাৰে তেনেহ'লে ফিটকিৰিৰ গোন্ধ পালেও নিগনিয়ে আপোনাৰ ঘৰৰ পৰা পলাব। যদিহে আপোনাৰ ফিটকিৰি নাই তেনেহ'লে আপোনালোকে কৰ্পূৰো ব্যৱহাৰ কৰিব পাৰে, কাৰণ নিগনিয়ে কৰ্পূৰৰ গোন্ধও একেবাৰেই ভাল নাপায়। ইয়াৰ পাছতে আপোনালোকে আন এটা স্প্ৰেও ঘৰতে বনাই ল'ব পাৰে। সেই
স্প্ৰেটোৰ কাৰণেও আপোনালোকক লাগিব কেইটামান বিশেষ বস্তু তাৰ কাৰণে প্ৰথমতে লাগিব লঙৰ তেল দ্বিতীয়তে লাগিব পিয়াজ তাৰ পাছতে লাগিব নহৰু অকণমান লব শুকান জলকীয়াৰ গুৰি আৰু ফিটকৰি লগতে অকণমান জালুকৰ তেল এই আটাইকেইটা মিশ্ৰণ একেলগে মিহলাই অৰ্থাৎ পিয়াজবোৰ যেনেকৈ টুকুৰা টুকুৰ কৰি দিব আৰু নহৰু তেনেকৈ গোটাকৈ দিব আৰু তেনেকৈ কাটি এটা স্প্ৰে বটলত ৰাখি থব আৰু সেইখিনি যদিহে আপোনালোকে য'ত নিগনি আছে বুলি ভাবে নাইবা নিগনিয়ে য'ত লেতেৰা কৰি ৰাখে তাত আপোনালোকে অলপমান স্প্ৰে কৰি থৈ দিব দেখিব যে খুব কম দিনৰ ভিতৰতে নিগনি সেই ঠাইৰ পৰা পলাই পত্ৰং দিছে কীটনাশক নাইবা পেষ্ট কণ্ট্ৰোল সাৰ্ভিসৰ সহায়ত আপোনালোকে এন্দুৰ আৰু নিগনিৰ পৰা খুব সোনকালে পৰিত্ৰাণ পাব পাৰে কিন্তু এইবোৰত নানা ধৰণৰ কেমিকেল মিহলি কৰা থাকে যাৰ নিয়মিত ব্যৱহাৰ আমাৰ স্বাস্থ্যৰ কাৰণে খুব বেছি ক্ষতিকাৰক তথা আপোনাৰ ঘৰত যদিহে সৰু সন্তান আছে তেনেহলে তেওঁলোকৰ কাৰণে খুব বেছি ক্ষতিকাৰক গতিকে আপোনালোকে নিগনি হত্যা নকৰাৰ বিপৰীতে নিগনি ঘৰৰ পৰা খেদি পঠিয়াব পাৰে বন্ধু বান্ধৱীসকল যদিহে ইমানখিনিলৈকে ভিডিঅ'টি চাই আছে আৰু এতিয়াও লাইক কৰা নাই তেনেহলে নিশ্চয়কৈ ভিডিঅ'টো লাইক কৰাৰ লগতে আপোনাৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব আমি যিহেতু আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে ঘৰুৱা উপায়েৰে কেনেকৈ নিগনি খেদিব লাগিব সেই কথা আপোনালোকক জনাই আছো গতিকে পুনৰ এবাৰ আপোনালোকক জনাব খোজো যে ইমানখিনি ব্যৱহাৰ কৰাৰ পাছতো যদিহে আপোনালোকৰ ঘৰৰ পৰা নিগনি যোৱা নাই তেনেহলে নিশ্চয়কৈ আপুনি আপোনাৰ পাকঘৰ তথা আপোনাৰ যি ভঁৰাল ঘৰ আছে সেই দুইটা স্থান খুব সুন্দৰকৈ চাফ চিকুণ কৰি ৰখাটো খুবেই দৰকাৰ কাৰণ লেতেৰা ঠাইতহে সদায় নিগনিয়ে বাস কৰে লঙৰ গোন্ধ আৰু সোৱাদ এন্দুৰে হওক নাইবা নিগনিৰ কাৰণে অত্যন্ত অস্বস্তিকৰ কেইটামান সৰু সৰু লং কাপোৰত মেৰিয়াই আপোনালোকে ঘৰৰ বিভিন্ন কোণতো ৰাখি থব পাৰে তুলা নাইবা কপাহৰ সৰু সৰু বল বনাই পদিনা পাতৰ ৰসত ডুবাই ঘৰৰ বিভিন্ন স্থানত ৰাখিব পাৰে পদিনাৰ গোন্ধও নিগনি এন্দুৰে সহ্য কৰিব নোৱাৰে এনেকুৱা কৰিলে নিগনিয়ে আপোনাৰ ঘৰ নিশ্চয়কৈ এৰিব তেজপাতৰ দ্বাৰাও আপোনালোকে নিগনি আঁতৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা ল'ব পাৰে কিয়নো ইয়াৰ সুবাস তীব্ৰ তথা এন্দুৰ আৰু নিগনি হওক পঁইতাচোৰা হওক এইবিলাক জীৱই খুব বেছি সহ্য কৰিব নোৱাৰে এন্দুৰ নিগনিক ঘৰৰ পৰা বাহিৰ কৰাৰ আটাইতকৈ সহজ উপায় হৈছে মানুহৰ চুলি সাধাৰণতে এন্দুৰ নিগনিৰ চকুত মানুহৰ চুলি দৃশ্যমান নহয় সেইবাবে সিহঁতে সেইবোৰ গিলি দিয়াত অসুবিধাৰ সৃষ্টি হয় সেয়েহে এন্দুৰ আৰু নিগনিৰ গাঁতৰ কাষত আপোনালোকে চুলি থৈ দিব পাৰে এনেকুৱা কৰিব পাৰিলেও নিগনিয়ে ঘৰ এৰি গুচি যায় বুলি বিশ্বাস কৰা হয় ৰাতি ঘৰৰ বিভিন্ন ঠাইত যথেষ্ট পৰিমাণে আপোনালোকে বেকিং পাউডাৰ ৰাখক নিগনি নিজে নিজে পলাই পত্ৰং দিব পদিনাৰ পাত কেইটামান থেতেলিয়াই লৈ নিগনি অহা যোৱা কৰা গাঁতৰ সন্মুখতো আপোনালোকে থৈ দিব পাৰে ঘৰৰ পৰা নিগনি এন্দুৰ দূৰ কৰিবলৈ ৰঙা জলকীয়া আপোনালোকে ব্যৱহাৰ কৰিব পাৰে তথা শুকান জলকীয়া এন্দুৰ নিগনিয়ে উপদ্ৰৱ চলোৱা ঠাইসমূহত যদিহে আপোনালোকে ৰঙা জলকীয়াৰ গুৰি নাইবা ৰঙা জলকীয়া কাটি থৈ দিয়ে ইয়াৰ ফলত এন্দুৰ আৰু নিগনিবোৰ নিজে পলাই যাব কিয়নো ৰঙা জলকীয়াৰ ফলত এন্দুৰ নিগনিৰ উশাহ নিশাহৰ সমস্যা হয় কেৱল এন্দুৰ আৰু নিগনিয়ে নহয় বিভিন্ন ধৰণৰ পোক পৰুৱাও আপোনাৰ ঘৰৰ পৰা নিজে নিজে নাইকিয়া হৈ যাব ইয়াৰ পাছতে আপোনালোকক আন এটা সৰুকৈ দিব বিচাৰিছো ঘৰুৱা প্ৰতিকাৰ তাৰ কাৰণে আপোনালোকে নিজে এটা স্প্ৰে প্ৰস্তুত কৰি ল'ব পাৰে তাত আপোনালোকে উল্লেখিত সকলোসমূহ দিব যেনে ধৰক পদিনা দিব পাৰে তেজপাত দিব পিয়াজ নহৰু লঙৰ গুৰি জলকীয়া গুৰি জালুকৰ গুৰি আৰু ফিটকেৰি লগতে নেফথেলিন বল এই সকলোসমূহ একেলগে দি পেলাই এটা স্প্ৰে বটল প্ৰস্তুত কৰি ল'ব আৰু তাতে আপোনালোকে স্প্ৰেও কৰিব পাৰে নতুবা সেই স্প্ৰেটোত অকণমান কপাহৰ সৰু সৰু টোপোলা কৰি নাইবা কপাহৰ সৰু সৰু বল বনাই সেই স্প্ৰেটোত তিয়াই পেলাই আপোনালোকে ৰাতি থৈ দিব আৰু দেখিব যে খুব কম সময়ৰ ভিতৰতে নিগনি আপোনালোকৰ ঘৰৰ পৰা নাইকিয়া হৈ গৈছে